আমি সকলোকে নমস্কাৰ জনাইছোঁ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা। আমি আজি বিশেষকৈ যোৱাকালি আমাৰ বঙাইগাঁও জিলা পৰিষদ যিখন গঠন হ'ল, আপোনাসকলে নিশ্চয় এই কথাটো অৱগত আৰু যোৱাকালিও আপোনালোকে উপস্থিত আছিল যে আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বতে বঙাইগাঁও জিলা পৰিষদখন গঠন হৈছে। কিন্তু ইয়াত আমি পিছত গঠনৰ পিছত আমি কিছু মানুহৰ মন্তব্য বা কিছু কথা শুনিবলৈ পালোঁ কিছু, আৰু সেই কথাখিনি হৈছে বিশেষকৈ যে আমি কংগ্ৰেছৰ সহযোগত বঙাইগাঁও জিলা পৰিষদখন আমি গঠন কৰিছোঁ, এই কথাটো কিছু মন্তব্য আকাৰে ৰাইজৰ মাজত এটা অপপ্ৰচাৰ চলাইছে। কিন্তু সেই কথাটো সঁচা নহয় যে বঙাইগাঁও জিলা পৰিষদখন কেনেধৰণে গঠন হ'ল সেই কথাটো আপোনাসকল সকলোৱে জানে যে বঙাইগাঁও জিলা পৰিষদৰ সৰ্বমুঠ সদস্যৰ সংখ্যাটো হৈছে 12 জন। এই 12 জন সদস্যৰ ভিতৰত আমাৰ বঙাইগাঁও যিটো চেয়াৰমেনৰ যিটো পদ সেইটো মুক্ত আছিল। তাত পুৰুষ মহিলা SC বা ST সকলোৱে ইয়াত চেয়াৰমেন হ'বৰ কাৰণে এইটো মুকলি আছিল। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতো যোগাযোগ কৰিছিলোঁ, কিন্তু তেনেধৰণে সঁহাৰি আমি নাপালোঁ। নোপোৱাৰ পিছত আমি আচলতে জিলা পৰিষদখন গঠন কৰিম নে নাই, আমি সুবিধা পালে গঠন কৰিম। যদি বিজেপিয়ে সহযোগ কৰে তেতিয়াহ'লে আমাৰ গঠন হোৱাটো পূৰ্ণাংগই আমি দাবী জনাম যে জিলা পৰিষদৰ সভাপতিৰ পদটো আমাক এৰি দিব লাগে। সেইটো আমাৰ আচলতে ভিতৰুৱাকৈ এটা আলোচনা আছিল, উদ্দেশ্য আছিল। কিন্তু আমাৰ সৌভাগ্য নে দুৰ্ভাগ্য আমি ক'ব নোৱাৰোঁ, যেতিয়া আমাৰ ঠিক 12 বজাৰ লগে লগে আমাৰ সদস্যসকল উপস্থিত হৈছিল, তেতিয়া তাত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল তেওঁলোক উপস্থিত নাছিল। আৰু তেখেতসকলৰ 4 গৰাকী প্ৰাৰ্থী, তেখেতসকল এই 4 গৰাকী প্ৰাৰ্থীয়ে উপস্থিত নাথাকিল। আৰু ঠিক তেনেধৰণে নিৰ্বাচনৰ দায়িত্বত থকা আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলক কিবা কাৰণত অলপ অসুবিধা হ'ব পাৰে বা কিবা ৰাস্তাত কিবা হয়তো যান জঁট হ'ব পাৰে, এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো নাইবা এনেও তেখেতসকলে 1 ঘণ্টা সময় পায় বা 1 ঘণ্টা সময়লৈকে বাট চোৱা হয়। সেইমতে 1 ঘণ্টা সময় বাট চোৱাৰ পিছত তাত উপস্থিত থকা আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, যিজন আমাৰ ৰাঙাপানী আমাৰ জিলা পৰিষদৰ যিগৰাকী নিৰ্বাচিত প্ৰাৰ্থী, তেখেতো তাৰ পৰা ওলাই আহিলে। ওলাই অহাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী 2 গৰাকী আৰু কংগ্ৰেছৰ 1 গৰাকী জিলা পৰিষদৰ মাজত থাকিল আৰু সৰ্বমুঠ 7 গৰাকী প্ৰাৰ্থী তাত উপস্থিত থাকিল। আৰু আমি তেতিয়াই সিদ্ধান্ত ল'লে আমাৰ ভিতৰৰ আমাৰ উপস্থিত থকা সদস্যসকলে যে আমি যিহেতু জিলা পৰিষদখন গঠন হ'ব 7 গৰাকী উপস্থিত হ'লেও, গতিকে আমি প্ৰস্তাৱ কৰাটো উচিত হ'ব। আৰু সেইমতে আমি আমাৰ প্ৰাৰ্থী মৃদুলা সিংহ ডাঙৰীয়াৰ নামটো আমি প্ৰস্তাৱ কৰিলে আমাৰ প্ৰাৰ্থীসকলে, আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী চেয়াৰমেন হিচাপে মনোনীত হ'ল। আৰু প্ৰশাসনে এই কথাটো ঘোষণা কৰিলে, যিহেতু দ্বিতীয় কোনো ব্যক্তিৰে প্ৰাৰ্থিত্ব ইয়াত আগবঢ়োৱা নহ'ল বা কোনো ব্যক্তিয়ে প্ৰাৰ্থিত্ব আগ নবঢ়ালে যিহেতু, গতিকে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ল। আৰু আমি কাৰো ভোটৰ বাবে কোনো মানুহৰ ওচৰলৈকে বা আমাৰ যাব লগা হোৱা নাই। আমি যি যোগাযোগ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ লগতেই যোগাযোগ কৰিছিলোঁ, এইটো সঁচা কথা। কিন্তু কিবা কাৰণত তেখেতসকলে আমাক সমৰ্থন দিব নোৱাৰিলে আৰু তেখেতসকলৰ প্ৰাৰ্থীসকলে যিহেতু উপস্থিত নাথাকিল, গতিকে আমি আমাৰ সুবিধাটো আমি গ্ৰহণ কৰিলোঁ। এইটোহে আচলতে উপযুক্ত সত্য। আৰু সেইমতে আমাৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। আৰু তাত যি উপস্থিত আছিল 2 গৰাকী, বাকী 3 গৰাকী প্ৰাৰ্থী, তেখেতসকলৰ হয়তো ইচ্ছাও নাছিল আৰু তেখেতসকলে হয়তো আগতে মনোভাৱ লোৱাও নাই। গতিকে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ল।
এই কথাটোকেহে আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ আজি। এইখিনি মূল কথা। আৰু সংবাদ মাধ্যমক আমি আপোনালোকক মাতি আনি এই কথাখিনি আমি জনসাধাৰণৰ মাজত স্পষ্টীকৰণ আকাৰে আমি দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে সাংসদ বা বিধায়িকাই যদি আমন্ত্ৰণ জনালে বিজেপিৰ মানুহখিনি আহিব। না, সাংসদগৰাকী যিহেতু আমাৰ পাৰ্লিয়ামেণ্ট চলি আছে, বিধায়িকাৰ যেন তেন মই যিহেতু আগে পাছে বিজেপিৰ লগত যিকোনো যোগাযোগ বা মেল মিটিং মোৰ যোগেদিয়ে হয় ইয়াতে। ঠিক তেনেধৰণে আমি প্ৰাৰ্থী কোনে ক'ত খেলিব নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া আমি বহিছিলোঁ বঙাইগাঁও চাৰ্কিট হাউচত, তাত তেখেতসকলে মোকে ফোন কৰিছিলে। আৰু আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহিছিলে, তেখেতসকলে আমাক মাতিছিলে আৰু মই আমাৰ বাকীখিনিক ময়ে খবৰ দিছিলোঁ। আগে পাছেও তেনেকৈ হয় আৰু ময়ে যোগাযোগটো কৰি থাকোঁ। এইটোৱেই আচলতে। গতিকে সেইটো সঁচা কথা যে MP গৰাকীয়ে মাতিলে হয়তো তেওঁলোকে আহিলেহেঁতেন, কিন্তু আমি দল হিচাপেহে আচলতে কথাটো মূল দলগতভাৱে দলৰ ফালৰ পৰা মই এগৰাকী অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিচাপে কথা নাই, কিন্তু মই যিহেতু ইয়াৰে স্থানীয়, গতিকে তেখেতসকলৰ লগত মই আগে পাছেও যোগাযোগটো মই ৰক্ষা কৰি থাকোঁ। আৰু ভৱিষ্যতেও কিবা যদি সভা সমিতিৰ কাৰণে মাতিব লাগে সেই কথাটো মই মাতিম। আমাৰ বঙাইগাঁও জিলা সভাপতিক মই নিজে ফোন কৰিছিলোঁ, তেতিয়া তেওঁ কিন্তু এই কথাটো নক'লে। আৰু তেওঁ কিন্তু মোক কৈছিলোঁ যে আমি হয় অহাকালি আমি লগ পাম, বহিব লাগিব, এনেধৰণৰ কথাটো তেওঁ কৈছিলে। তেওঁ কিন্তু নক'লে যে আপুনি মাতিলে আমি কিয় যাম, সেই কথাটো নক'লে। আৰু সেই কথাটো যদি আমি জানিলোহেঁতেন নিশ্চয় মই যদি এটা আশা নাপালোহেঁতেন যে তেওঁলোকে মাতিব বুলি এটা আশা পালোঁ কাৰণে মই আচলতে বাকী আমাৰ বিধায়িকা নাইবা সাংসদগৰাকী মাতাৰ কথাটো নাহিল। যদি তেওঁলোকে ক'লেহেঁতেন যে যদি সাংসদ বা ফণিদাই যদি মাতে আমি যাম, তেতিয়াহ'লে মই নিশ্চয় সেই কথাটো তেওঁক মই অৱগত কৰিলোহেঁতেন। এইখিনিয়ে কথা। নাই, তেখেতসকলক মই মাতিলোঁ, তেখেতসকল মোক সময়ে নিদিলে। মই মাতিলোঁ হয়, কিন্তু মই আঞ্চলিক পঞ্চায়ত সৃজন গ্ৰামৰ ক্ষেত্ৰতো মই মাতিছিলোঁ তেখেতসকলক। তাতে এটা আলোচনা হৈছিল, মানে প্ৰেচিডেণ্টৰ জিলা সভাপতিৰ পৰিৱৰ্তে আমাৰ কৌস্তৱ দাস ডাঙৰীয়া, তেখেত কি পদত আছে মই নাজানো, তেখেতে উপস্থিত আছিল। আৰু কাউন্সিলাৰ আমাৰ তেখেতসকলৰ 3 গৰাকী আছিল সৃজন গ্ৰামৰ, তেখেতসকলৰ 3 গৰাকী কাউন্সিলাৰ আৰু আমাৰ অসম গণ পৰিষদৰ 7 গৰাকী কাউন্সিলাৰ আছিল। সৃজন গ্ৰামৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আমাৰ বৈঠক হৈছিল। বৈঠক হোৱাৰ পিছত তেখেতসকলে আমাৰ পৰা বিচাৰিছিল প্ৰেচিডেণ্টটো, আৰু আমি আমাৰ পৰা বিচাৰিছিলোঁ তেনেকৈ। কিন্তু আমি এটা ভোটত হাৰি থাকিলোঁ। আমি সেইটো হয়তো কংগ্ৰেছৰ লগতে আমি হাৰিলোঁ। আমি হয়তো তেনেকৈ ভোট যোগাৰ কৰিব নোৱাৰিলোঁ, কিন্তু আমি হাৰিব লগা হ'ল তাতে। আৰু সেইটো আলোচনাত কিন্তু MP বা MLAৰ কথাটো অহা নাই মাতাৰ ক্ষেত্ৰত। মই নিজে মাতাতেই সেই দায়িত্বটো দিলে, আৰু অভয়াপুৰী জ্যোতি সাংস্কৃতিক অনুষ্ঠানত আমাৰ সভাটো অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ চিন্তাধাৰা অগপ আৰু বিজেপিক লৈ বঙাইগাঁৱত অলপ পৃথক বুলি এটা মন্তব্য কিন্তু কৰিছে। এই ক্ষেত্ৰত কি ক'ব? যাৰ ফলত কিন্তু বিজেপি কৰ্মীসকলৰ চিন্তাধাৰা অলপ পৃথক হৈ গৈছে, তেওঁলোকৰ অলপ বাতৰি আছে, তেনেকুৱা এটা মন্তব্য কিন্তু কৰিছে। কিন্তু আমাৰ ফালৰ পৰা তেনেধৰণৰ পৃথকতাটো মই দেখা নাই, আৰু ফণিদাই তেনেকুৱা কোনো পৃথক সেই ধৰণৰ চিন্তা চৰ্চাও মই দেখা নাই। কিন্তু আমাৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰায় ডাঙৰীয়া, ইয়াৰে আগৰ সভানেত্ৰী বিজেপিৰ হিমানী অধিকাৰীৰ লগত বা বাকী সদস্যবিলাকৰ লগতো ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ মই ভালেই দেখিছোঁ। আৰু যিগৰাকী আমাৰ এইটো দলাইগাঁও জিলা পৰিষদ সমষ্টি যিটো, তাত মনালিছা কোচ বুলি আমাৰ বিজেপি দলৰ ফালৰ পৰা প্ৰাৰ্থী যিগৰাকী দিছিলে, সেই ক্ষেত্ৰত তাইক জিকাবৰ ক্ষেত্ৰত কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আগভাগটো লৈছিলে, সেইটো মই দেখিলোঁ। আৰু কেইদিনমান আগত যিটো আমাৰ বিদ্যাপুৰ আঞ্চলিক পঞ্চায়ত গঠন হ'ল, তেখেতসকলে নিবিচৰাকৈ আমি যিহেতু তেখেতসকলৰ সংখ্যাও কম আছিলে তেখেতসকলৰ,
আমি কিন্তু ভাইচ প্ৰেচিডেণ্টটো তেখেতসকলক আমি এৰি দিছোঁ আৰু সেই ধৰণে তেখেতসকলে সেইটো গ্ৰহণো কৰিছে গতিকে এইটো ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আগভাগটো লৈছিলে আৰু আমাৰ বিধায়িকা তেখেতে এই দলৰ দুটা দল বা আমাৰ তিনিটা দল UPPLকে আদি কৰি UPPL ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ দল এই ক্ষেত্ৰত মানে আমাৰ বিধায়িকাগৰাকীয়ে কোনো ধৰণৰ যুটীয়া সভা বা ইত্যাদি আহ্বানটো নকৰে বিশেষকৈ যুটীয়া সভাবিলাক ময়ে আহ্বানটো কৰোঁ সেইটো 26ৰ কথাটোতো আজি কোৱা নাযাব সেইটো আমি চেষ্টা কৰিছোঁ ইয়াত যিহেতু ফণীদা নিজে আছে গতিকে আমি আমাৰ ফালৰ পৰা কৰিব পৰা কামখিনি বা তেখেতসকলক দিব পৰা কামখিনি আমি এৰি দিছোঁ যেনেকৈ বিধানসভা সমষ্টি আমাৰ ইয়াত 3টা বঙাইগাঁৱত ঠিক আমাৰ যেতিয়া জিলা পৰিষদ বা আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ যেতিয়া কোনে কোনটো সমষ্টিত খেলিব আলোচনা হৈছিলে বঙাইগাঁও চাৰ্কিট হাউচত য'ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আছিল অভিভাৱক মন্ত্ৰী একেধৰণে আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াও আছিল মই নিজেও আছিলোঁ আৰু আমাৰ সমষ্টি কমিটিৰ সভাপতিসকল ইয়াত উপস্থিত আছিল আৰু বিজেপি দলেৰো ভালেখিনি কৰ্মকৰ্তা ইয়াত উপস্থিত আছিল আমি যেতিয়া সভা আৰম্ভ কৰিছিলোঁ সভা আৰম্ভ কৰাৰ মাজতে আমি বহি থকাৰ মাজতে আমি জিলা পৰিষদ কথাটো কিছু আগুৱাইছিলোঁ নন অফিচিয়েলি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা ফোন অহা বুলি আমাক ক'লে ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁ ক'লে যে বঙাইগাঁৱত AGPয়ে 3টা জিলা পৰিষদ সমষ্টিত ইলেকশ্যন খেলিব বিজেপিয়ে এটা খেলিব আৰু অভয়াপুৰীত বিজেপিয়ে 3টা জিলা পৰিষদ সমষ্টিত নিৰ্বাচন খেলিব আৰু AGPয়ে এটা খেলিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ যিটো মানে আমাৰ প্ৰতি যিটো বাতৰি দিলে তেওঁ সেইটো কথা আমি কোনেও অগ্ৰাহ্য নকৰিলোঁ ৰঞ্জিত দাস ডাঙৰীয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া দীপ্তিময় চৌধুৰী বাইদেউ থাকি বা আমিবিলাক উজ্জ্বল কান্তি ৰায় থাকোঁও আমি কিন্তু এই কথাটো সহমত পোষণ কৰিলোঁ আৰু সেইমতে আমি খেলিলোঁ আৰু বিশেষকৈ মনালিছা কোচ তাইৰ হৈ ময়ো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ ইফালে চৌৰাগুৰি গৰাইমাৰী বা হাপাচাৰা চৌৰাগুৰি গৰাইমাৰী ইত্যাদি পঞ্চায়তবিলাকত মই নিজে সভা উপস্থিত আছিলোঁ আৰু ফণীদাও এই অঞ্চলটোৰ সভাবিলাকত উপস্থিত আছিল আৰু লগতো লৈ ঘূৰিছিল তেনে ক্ষেত্ৰতো মই কোনো অসুবিধা হোৱাটো দেখা নগ'ল কিন্তু বিজেপিৰ কোনো প্ৰস্তাৱ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত আমি নাপালোঁ আমিহে অনুৰোধ কৰিছিলোঁ এইটো সঁচা কথা যে মই তেওঁলোকৰ লগত অনুৰোধ এইকাৰণে কৰিছিলোঁ তেওঁলোকৰ লগত কথা পাতিব এইকাৰণে বিচাৰিছিলোঁ যাতে আমি জিলা পৰিষদৰ চেয়াৰমেনটো আমাক এৰি দিয়ে সেইটো মই অনুৰোধ ৰাখিব বিচাৰিছিলোঁ কিন্তু অনুৰোধটো ৰাখা নহ'ল কিন্তু সৌভাগ্যক্ৰমে তেখেতসকল অনুপস্থিত হোৱাৰ কাৰণতে আমি এই সুবিধাটো ল'লোঁ যেতিয়া 5গৰাকী সদস্য অনুপস্থিত হ'ল সভাত তেতিয়া বৰ্তমানৰ পঞ্চায়ত যিটো আমাৰ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মানে 1/3 প্ৰেজেণ্ট হ'লে হয় আৰু সেইমতে 4জন হ'লে হয় যদি 4জন আমি অকলে উপস্থিত হ'লোহেঁতেন আমি আমাৰ মাজতে হ'লোহেঁতেন বাকী নিৰ্দলীয় 3গৰাকী যদি বা 4গৰাকী যদি অনুপস্থিত কংগ্ৰেছ আৰু নিৰ্দলীয় যদি অনুপস্থিত থাকিলেহেঁতেন বিজেপিও যদি অনুপস্থিত থাকিলেহেঁতেন আমি অকলে থাকি আমি 4গৰাকী আমাৰ উপস্থিত থাকিয়ে আমি কিন্তু জিলা পৰিষদটো গঠন কৰিব পাৰিলোহেঁতেন যোৱাবাৰৰ কথাটো তেতিয়াৰ পৰিৱেশটো বেলেগ আছিল আৰু যোৱাবাৰত আমি তেখেতসকলৰ সমৰ্থন আমি চবৰে লৈছিলোঁ তেখেতসকলৰ দুজনে আমাক ভোট দিছে আৰু বাকী দুজনেও আমাক ভোট দিছিলে তেওঁলোকৰো কিন্তু গোটেইবিলাকে আমাক ভোট দিয়া নাই তেনেকুৱা যোৱাবাৰ ধন্যবাদ